জিমিৰিগাঁৱৰ কমলা। কমলা টেঙা এইবাৰ কি বুলি কয় ৰঙা পৰি কেনে সৰি যাই আছে আৰু এই চকাৰী বুলি কয় উৰাই ফুৰে সেনেকুৱা চকাৰীও সৰাই দিয়ে ফুটা ওলায় এইটো ফুটা হ'লে কমলাটো ৰঙা হৈ কেনে সৰি যায় আৰু আমি এনেকৈ সদায় আহিব লাগে বান্দৰ ৰখাকৈ বান্দৰ নৰখিলেতো আমি কমলাও নাপাম বান্দৰ ৰখাৰ কাৰণেহে কমলাটো অলপ চলপ এনেকৈ পাই আছোঁ বান্দৰে খাই যায় ৰখিব নাহিলে বান্দৰৰ কাৰণে ৰখিব আহিব লাগে নহ'লেতো ইমান কষ্টই নাই বান্দৰ ৰখিব নালগা হ'লে বান্দৰ অহাৰ কাৰণে কষ্ট হয় আৰু আমাৰ জিমিৰিগাঁৱৰ কমলা সোৱাদ আছে বহুতে বাগান আছে থাকিলে মানে এনেকৈ বান্দৰৰ হেৰিতে কেঁচা কমলা পকাব নাপায় তেতিয়ানে বিক্ৰী কৰিব লগা হয় বিক্ৰী মানে এইফালে মেঘালয়তো লৈ যায় অলপ তাৰপিছতে এইফালে আমাৰ বাগান ইফালে কি বক' চাইডে সেইফালেও লৈ যায় আমনিগাং কয় তাতো লৈ যায় এনেকৈ বেপাৰী আহি কেনে লৈ যায় গুৱাহাটীত লৈ যায় গুৱাহাটীতো আমাৰ ইফালৰ মানুহে কিবা বেপাৰী ধৰি কিনে এনেকুৱাকৈ লৈ যায় আৰু আমি এনেকৈ বাগানতে 10 পোন 5 পোন এনেকুৱাকৈ দিওঁ মোৰ নামটো নিৰোদা ৰাভা কমলা আমাৰ এইবাৰ আমাৰ হয় 8 কাউন 9 কাউন মান হয় এইবাৰ আমাৰ 5 কাউন হ'ল কমলা আৰু এইটো অলপ আছে চিংবা এইটো আৰু কিমান ওলায় হিচাপটো নাপাওঁ চিঙিলেহে হিচাপটো পাম কিমান বছৰৰ পৰা কমলা খেতি কৰি আছে আমাৰ এতিয়া কমলা খেতি কৰা 17 বছৰমান হ'ল 17 বছৰ সৰুৰ পৰাই ডাঙৰ লাগি 17 বছৰ হ'ল ৰাভা মোৰ ঘৰ জিমিৰিগাঁও বৰ্তমান কমলা বাগানত আছোঁ এই কমলা বাগানখন মোৰে হয় এতিয়া চিজনটো কমলাৰ চিজন সেইটো কাৰণে কমলা বাগানতে কমলা খেতিতে জড়িত হৈ আছোঁ আৰু বৰ্তমান এনে গছ চলে মোটামুটি 2-3 হাজাৰৰ ভিতৰত আছে আৰু এনেতো বাহিৰৰ মানুহবিলাকেহে গম পাব সৎ নাই তেনেকুৱা আমাৰ হিচাপততো আমি সদায় পাওঁ সদায় বুলি কওঁ দিচোন দে সদায় হয় কিন্তু সৎ হোৱা কাৰণ হ'ল আমাৰ একো সাৰ একো দিয়া নাযায় অৰ্গেনিক হয় আমাৰ একো তাৰমানে আমি বৈজ্ঞানিক পদ্ধতিত কৰা নাযায় আৰু আমি নিজেই তাৰমানে খালি চূড়া কাটা বাকীখিনিকে আৰু গোবৰ চবৰ একো দিয়া নাযায় তেনেকুৱা সাৰলা বস্তুটো দিয়াই নহয় আৰু
সেনেকুৱা ধৰণৰ খালি যিটো লতা লিয়া বুলি কওঁ আমি উম। সেই লিয়াটো কাটি দি থওঁ চাফা কৰি থওঁ ঘৰত সেয়ে আৰু আৰু কমলা খেতিৰ বাহিৰে আমাৰ এনেই কম পৰিমাণে তামোল আছে কল আছে এই আনাৰস জালুক সেনেকুৱা আৰু তাৰ বাহিৰে বেলেগ খেতি নাই আৰু ধান খেতি আছে উম। কম কমকৈ আৰু কমলা এতিয়া কমলা টেঙাটো বিকিব লগা হ'লে ডাঙৰ সৰু ৰেটতে বিকিব লগা হয় ডাঙৰটো 800 400-800 তেনেকুৱা ধৰণৰ কি যায় কেতিয়াবা কোনোবা বছৰেতো 1200 লাগি যায় কিন্তু এইবাৰ বছৰটো সোনকালে বিকিব লগা হৈছে তাৰমানে বেমাৰ লগাৰ কাৰণে লাষ্টিং নাই সোনকালে সোনকালে সৰি যায় আছে কেইটা থাকে? এই 80টা থাকে 80টা কমলাক আমি 1 পোণ বুলি কওঁ অঁ। 1 পোণত 800 400 900 তেনেকুৱা ডাঙৰটো বিক্ৰী কৰা হয় সৰুটো হ'ল 600 বা 500 আৰু ইয়াতে ক'ত বিক্ৰী হয়? এতিয়া আমাৰ বিক্ৰী কৰাৰ হেৰিটোতো আমাৰ দুয়ো চাইডেই কৰা হয় যিটো আমাৰ বজাৰত থকা গাঁও হিচাপত তাৰমানে মেঘালয়তো যায় ইফালে পাথাৰখামা বা শ্বিলং নংপু মাইৰাং সিফালৰ পৰা বেপাৰী সেইকাৰণে লৈ যায় তাৰপিছত ইফালে আমাৰ অসমত যায় বকো ছয়গাঁও ইফালে পুৰহালি বিজয়নগৰ মিৰ্জা বুঢ়ীহাট এইবিলাক মোটামুটি বজাৰ যিমানখিনি হয় সিমান বজাৰত যায় আৰু বেপাৰী সেইকাৰণে লৈ যায় চৰকাৰৰ পৰা বুলি ক'লে এতিয়া বৰ্তমানলৈকে আমি পোৱাই নাই চৰকাৰৰ সাহায্য একো তেনেকুৱা আপুনি নিজাকে হেৰি কৰে? নিজাকে আমি জিংকি আমি আগতে পুৰণা আমাৰ আটা পিতা দিনৰ পৰাই এই কমলা বাগান কৰি থৈ গৈছে সেয়াকে দেখি কিনে আমি তাকে চাই সেনেকুৱাকৈ কৰি আছোঁ আৰু জিমিৰি গাঁও আমাৰ গাঁওখনৰ নাম হ'ল জিমিৰি গাঁও মোটামুটি 100ৰ ভিতৰত আছে আৰু পৰিয়াল পৰিয়াল বৰ্তমান এই 4জন এতিয়া শাহুমাই আছে একেলগে 5জন হয় মোৰ ল'ৰা ছোৱালী 2জন সংখ্যা মোটামুটি 400 বা 500ৰ ভিতৰত থাকিব গোটেই টোটেলি